নমস্কাৰ এভৰিৱান, আদৰণি জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ পাৰ্ট 9 আৰু এইটো অন্তিমটো পাৰ্ট হ'ব, ঠিক আছে। এইটো আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰপিছত আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম আৰু মষ্টলি নেক্সট চেপ্টাৰটো ইংলিছ মিডিয়ামৰ বাবে হ'ব আৰু হিন্দীত হ'ব, ঠিক আছে। তাৰপিছত আমি অসমীয়া মাধ্যমত আৰু এটা চেপ্টাৰ লৈ যাম, ঠিক আছে। তো আজি পাৰ্ট 9 আৰু এইটোৱে হ'ল আজি লাষ্ট পাৰ্ট। বলা আমি আলোচনা কৰোঁ, ঠিক আছে। তো যোৱা ক্লাছত আমি কি চাইছিলোঁ, মুছলিম লীগৰ গঠন কেনেদৰে হৈছিল আৰু সেই টাইমত কিছুমান বিখ্যাত নেতাই কি কৰিছিল, জাতীয় আন্দোলনত সহযোগিতা কৰিছিল আৰু তেওঁলোকে কি কি কাৰ্যসূচী গ্ৰহণ কৰিছিল, এইকেইটা কথা আমি লাষ্ট ক্লাছত গম পাইছিলোঁ। আজি আমি আলোচনা কৰিম, চোৱা। 1903 খ্ৰীষ্টাব্দত লালমোহন ঘোষৰ পৌৰ সাহিত্যত মাদ্ৰাজত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ ঊনবিংশতিতম অধিৱেশনে চৰকাৰক বংগ ভংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিছিল, ঠিক আছে। ইয়াত চোৱা, ইয়াত কিছুমান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আছে। চোৱা, প্ৰথম কথা হ'ল কি, জাতীয় কংগ্ৰেছৰ ঊনবিংশতিতম অধিৱেশন কেতিয়া হৈছিল, ঠিক আছে। এইটো হৈছিল 1903 খ্ৰীষ্টাব্দত, ঠিক আছে। কাৰ পৌৰ সাহিত্যত হৈছিল, ডেট মিনছ সেই টাইমত এইটো অধিৱেশনৰ প্ৰেচিডেণ্ট কোন আছিল, লালমোহন ঘোষ, ঠিক আছে। এই নামটো আৰু কেতিয়া হৈছিল আৰু কিমান নম্বৰ অধিৱেশন আছিল এইটো মনত ৰাখিবা। তো এই অধিৱেশনত ভাৰতীয় যিখন নেতা আছে, বিভিন্ন নেতা এই অধিৱেশনত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ব্ৰিটিছ চৰকাৰক আমি এই পৰিকল্পনাৰ বিৰুদ্ধে সকীয়াই দিম। ব্ৰিটিছ চৰকাৰক আমি জনাম যে এই বংগভংগ বিভাজনৰ যিটো পৰিকল্পনা আপুনি আনিছে সেইটো আপোনাক ত্যাগ কৰিব লাগিব, ঠিক আছে। বংগভংগ কাৰ্যকৰী বংগভংগ কাৰ্যকৰী 16 অক্টোবৰ 1905 কৰাৰ আগে আগে জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে লালা ৰাজপথ ৰায় আৰু গোপাল কৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈ প্ৰস্তাৱিত বংগভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনাইছিল, ঠিক আছে। তাৰপিছত কি কৰিছিল, লালা ৰাজপথ ৰায় আৰু গোপাল কৃষ্ণ গোখলে কি কৰিছিল, লণ্ডনত গৈছিল। লণ্ডনত গৈ ব্ৰিটিছ চৰকাৰক বুজাইছিল যে এই আঁচনি যিখন আপুনি আনিছে বংগভংগ, এইটো আপোনালোকে ত্যাগ কৰি দিয়ক, ঠিক আছে। আৰু চৰকাৰক আবেদন জনাইছিল, ৰিকুৱেষ্ট কৰিছিল, ঠিক আছে। বংগবাসীৰ স্বাক্ষৰসহ যুগুতোৱা প্ৰতিবাদী আবেদন তেওঁলোকে ভাৰত সচিবৰ হাতত অৰ্পণ কৰিছিল আৰু তেওঁলোকে কি কৰিছিল, বংগবাসীৰ বিভিন্ন মানুহৰ পৰা হস্তাক্ষৰ লৈছিল, ছিগনেচাৰ লৈ কিনে সেই আবেদন পত্ৰ কি কৰিছিল, ভাৰতৰ সচিব যিজন আছিল তাক প্ৰেৰণ কৰিছিল, ঠিক আছে। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো সময়ত ভাৰতৰ সচিব কোন আছিল, তলত কমেণ্ট ছেকশ্যনত ক'বা, ঠিক আছে। কিন্তু ভাৰতবাসীৰ আপত্তিক মুঠেও গুৰুত্ব নিদি চৰকাৰে বংগ বিভাজন কাৰ্যকৰী কৰাত জাতীয় কংগ্ৰেছে বংগভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছিল, ঠিক আছে। কিন্তু কি কৰিছিল, এই ভাৰতবাসীৰ যিবোৰ আপত্তি আছিল সেইবিলাক আপত্তিক চৰকাৰে গুৰুত্ব দিয়া নাছিল। গুৰুত্ব নিদি কিনে তেওঁলোকে কি কৰিছিল, বংগভংগ কাৰ্যকৰী কৰিছিল। সেইবাবে জাতীয় কংগ্ৰেছে বংগভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছিল। দৃঢ় স্থিতি মানে সেই সময়ত কি কৰিছিল, তেওঁলোকে স্বদেশী আন্দোলন কৰিছিল, বিদেশী বস্তু ত্যাগ কৰিছিল, স্বদেশী বস্তু গ্ৰহণ কৰিছিল, এইবিলাক দৃঢ় যিবিলাক পদক্ষেপ লৈছিল, ঠিক আছে। বংগভংগৰ ফলস্বৰূপে 7 বছৰীয়া স্বদেশী আন্দোলনৰ শেষত 1911 চনত ইংৰাজ চৰকাৰ বংগ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়, ঠিক আছে। ইম্পৰ্টেণ্ট যে বংগ বিভাজনৰ ফলত কি হৈছিল, 7 বছৰীয়া স্বদেশী আন্দোলন হৈছিল, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত কিমান চনত ব্ৰিটিছে কি কৰে, বংগদেশক একত্ৰিতকৰণ কৰিবলৈ বাধ্য হয়, 1911 চনত, ঠিক আছে। কিন্তু জাতীয় কংগ্ৰেছৰ যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত সমগ্ৰ ভাৰতবাসী একত্ৰিত হোৱাৰ সুযোগ বংগভংগই আনি দিছিল, ঠিক আছে। কিন্তু ব্ৰিটিছে যে এই পদক্ষেপ গ্ৰহণ কৰিছিল বংগভংগ কৰাৰ, তাৰ পৰিপ্ৰেক্ষিতত কি হৈছিল, ভাৰতীয় মানুহে কি কৰিছিল, স্বদেশী আন্দোলন কৰিছিল আৰু ব্ৰিটিছৰ ওচৰত স্বৰাজৰ ডিমাণ্ড কৰিছিল, ঠিক আছে। স্বৰাজ মানে আমাৰ যিখন শাসন ব্যৱস্থা আছে আমি নিজে চলাম, আপোনাৰ চলাব নালাগে, ঠিক আছে। তো এই দাবীটো কৰাৰ কাৰণে বংগভংগই কি কৰিছিল, ভাৰতীয় মানুহক একত্ৰিত কৰি তুলিছিল, ঠিক আছে। তাৰপিছত চোৱা,
চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। এতিয়া চোৱা, বংগ বিভাজন হ'ল, তাৰপিছত কি হ'ল, স্বদেশী আন্দোলন আৰম্ভ হ'ল। এতিয়া ব্ৰিটিছেতো কিবা কৰিব লাগিব এই আন্দোলনটো ৰখিবলৈ, ঠিক আছে। এতিয়া ব্ৰিটিছে কি পদক্ষেপ গ্ৰহণ কৰিছিল এই আন্দোলনটো ৰখাবৰ বাবে, ঠিক আছে। এতিয়া চোৱা, ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। এতিয়া চোৱা, জাতীয় কংগ্ৰেছ যি আছিল, ভাৰতীয় জাতীয় কংগ্ৰেছ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বুলি কয়, তাত দুটা টাইপৰ নেতা আছিল। এটা আছিল উদাৰপন্থী, এটা আছিল চৰমপন্থী, ঠিক আছে। এতিয়া উদাৰপন্থী মানে ইংৰাজীত বুলি কয় মডাৰেট, আৰু এটা আছিল এক্সট্ৰিমিষ্ট, ঠিক আছে। মডাৰেটবিলাক কি কৰিছিল, মডাৰেটবিলাক ধৰি লওক ব্ৰিটিছে কি কৰিলে, আজি ডিক্লেয়াৰ কৰিলে যে আমি বংগক ভাগ কৰিম। উদাৰপন্থী নেতাসকলে কি কৰিব, উদাৰপন্থী নেতাসকলৰ এটা গ্ৰুপ আছিল। এই গ্ৰুপটোৱে কি কৰিব, ব্ৰিটিছৰ ওচৰত গৈ ৰিকুৱেষ্ট কৰিব, ব্ৰিটিছৰ ওচৰত গৈ কি কৰিব, আবেদন কৰিব যে আপুনি এই যিটো পদক্ষেপ লৈছে সেইটো আপুনি ত্যাগ কৰক, ঠিক আছে। মানে শান্তিপূৰ্ণভাৱে সিহঁতে কি কৰিব, সিহঁতে ব্ৰিটিছৰ ওচৰত গৈ ৰিকুৱেষ্ট কৰিব, ঠিক আছে। আৰু এটা যি আছে এইটোক এক্সট্ৰিমিষ্ট বুলি কয়। এক্সট্ৰিমিষ্ট মানে এক্সট্ৰিম কাম কৰিব সিহঁতে, ঠিক আছে। ডেট মিনছ সেইটো গ্ৰুপৰ নেতাসকলে কি কৰিব, ধৰি লোৱা ব্ৰিটিছে আজি বংগভংগ বিৰোধী কাৰ্যসূচী হাতত লৈছে, কালি সিহঁতে কি কৰিব, বিভিন্ন ঠাইত প্ৰটেষ্ট কৰিব। প্ৰটেষ্ট এনেকুৱা নহয়, শান্তিপূৰ্ণভাৱে নকৰিব, ঠিক আছে, ভায়লেণ্টলি কৰিব, মাৰপিট কৰিব, বিভিন্ন এক্সট্ৰিম পদক্ষেপ গ্ৰহণ কৰিব। সেইটো টাইমত মই এক্সাম্পলো দিছোঁ, কিছুমান সেনেকুৱা নেতা আছিল, সিহঁতে কি কৰিছে, ব্ৰিটিছৰ গাড়ীত বমো দলিয়াই দিছে। পাৰ্লিয়ামেণ্ট, যিটো সেই সময়ত পাৰ্লিয়ামেণ্ট আছিল বা ব্ৰিটিছৰ যিখন মেইন আইন প্ৰণয়ন কৰাৰ ঠাই আছিল, তাতো বম দলিয়াই দিছিল। তো এইবিলাক আছিল এক্সট্ৰিমিষ্ট, ঠিক আছে। তো ব্ৰিটিছে কি ভাবিছিল, এটলিষ্ট এই উদাৰপন্থী নেতাসকল যিহঁতে আমাৰ ওচৰত আবেদন কৰে অকল, ঠিক আছে, শান্তিপূৰ্ণভাৱে প্ৰটেষ্ট কৰে, সিহঁতে আমাৰ সহযোগিতা কৰিব, কিন্তু সেইটো হোৱা নাছিল। তাৰপিছত চোৱা, লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল, ঠিক আছে। আৰু সেইকাৰণে ব্ৰিটিছে কি কৰিছিল, লৰ্ড কাৰ্জনে স্পেচিয়েলি এই উদাৰপন্থী নেতাসকলক কি কৰিছিল, বিভিন্ন ধৰণৰ উপাধি দিছিল, বিভিন্ন ধৰণৰ পদক দিছিল, পদ দিছিল, ঠিক আছে। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ, নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল, ঠিক আছে। তো সেইকাৰণে লৰ্ড কাৰ্জনে কি কৰিছিল, এই উদাৰপন্থী নেতাসকলক কি কৰিছিল, বিভিন্ন ধৰণৰ পদ দিছিল, বিভিন্ন ধৰণৰ মানে ধৰি লোৱা সেই সময়ত কি আছিল, ভাৰতীয়সকলক যিখন শাসন কাৰ্য আছিল ব্ৰিটিছত, তাত অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল, ঠিক আছে। কিন্তু এই উদাৰপন্থী নেতাসকলক ইম্পৰ্টেণ্ট পজিশ্যন কেইটা দি দিছিল, যে আপুনিও আহিব পাৰে, এতিয়া আপুনিও আইন প্ৰণয়ন কৰিব পাৰে ভাৰতীয় হিচাপে। কিয় দিছিল, কাৰণ ব্ৰিটিছে ভাবিছিল কি আমাক বংগভংগ আঁচনিত সিহঁতে সমৰ্থন কৰিব, কিন্তু কৰা নাছিল, ঠিক আছে। কিন্তু তথাপি কাৰ্জনে বংগভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল, ঠিক আছে। ইমানখিনি কাম কৰাৰ পিছতো ব্ৰিটিছে এই আন্দোলনটোক দুৰ্বল কৰিব পৰা নাছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপাল কৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগভংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক হলঠেকত পঠাইছিল, ঠিক আছে। এতিয়া চোৱা, ব্ৰিটিছ চৰকাৰে কি ভাবিছিল, আমি যিহঁতক যদি ইম্পৰ্টেণ্ট পদকেইটা দি দিওঁ, উপাধিকেইটা দি দিওঁ, সিহঁতে আমাক ছাপোৰ্ট কৰিব, কিন্তু এইটো হোৱা নাছিল, তাৰ উল্টাহে হৈছিল। কিয়, সেই সময়ত বিভিন্ন ধৰণৰ নেতা যেনেকুৱা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপাল কৃষ্ণ গোখলে, সিহঁতে কি কৰিছিল, বংগৰ বিৰুদ্ধে স্বদেশী আন্দোলন আৰম্ভ কৰি দিছিল, ঠিক আছে। বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি, পদবী আদি বৰ্জন কৰাৰ আহ্বান জনায়। আৰু বিপিন চন্দ্ৰ পালে সকলো নেতাক আহ্বান জনায় কি, ব্ৰিটিছে আপোনালোকক যিবিলাক পদ দিছে, পদবী দিছে, উপাধি দিছে, এইবিলাক আপুনি বৰ্জন কৰক, কাৰণ আমি স্বদেশী বস্তু গ্ৰহণ কৰিম আৰু বিদেশী বস্তু বৰ্জন কৰিম। সেইকাৰণে ব্ৰিটিছে দিয়া বিভিন্ন ধৰণৰ উপাধি, পদ, এই সকলোবিলাক কি হয়, ব্ৰিটিছ বস্তু হয়, আৰু এই ব্ৰিটিছ বস্তু আমি কি কৰিব লাগিব, বৰ্জন কৰিব লাগিব, ঠিক আছে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰৰ ঘূৰাই দিছিল, ঠিক আছে। একচুৱেলি তোমালোকৰ কিতাপত এইটো চেণ্টেন্সে লিখা আছে, কিন্তু এইটো অলপমান কণ্ট্ৰভাৰ্চিয়েল চেণ্টেন্স হয়, কিয়, কাৰণ বহুতো ইতিহাসবিদে নামানে এই কথাটো কি গোপাল কৃষ্ণ গোখলে কেতিয়াও নাইটহুড উপাধি দিয়া নাছিলে, ঠিক আছে। একচুৱেলি কি আছিল, 1914 গোপাল কৃষ্ণ গোখলেক এটা উপাধি দিছিল, যাৰ নাম আছিল নাইট কমাণ্ডাৰ অফ দ্য অৰ্ডাৰ অফ ইণ্ডিয়ান এম্পায়াৰ বুলি, কিন্তু সেইটো উপাধি তেওঁ ঘূৰাই দিছিল মানে, ঠিক আছে। তো তোমালোকৰ কিতাপত যদি এইটো লাইন লিখা আছে, তোমালোকে এইটোৱে মানিব লাগিব, ঠিক আছে।
তো মনত ৰাখিবা গোপাল কৃষ্ণ গোখলে কি কৰিছিল নিজৰ নাইটহুড উপাধিটো ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল ঠিক আছে তাৰপিছত চোৱা স্বদেশী আন্দোলনৰ অৱদান এতিয়া চোৱা স্বদেশী আন্দোলন হৈ গ'ল হৈ যোৱাৰ পাছত কি হ'ল ব্ৰিটিছে পুনৰ বংগক একত্ৰিত কৰি দিলে কিন্তু এই স্বদেশী আন্দোলন হোৱাৰ ফলত কি ভাল হৈছিল আমাৰ বাবে কি অৱদান যোগাইছিল এই স্বদেশী আন্দোলনে ঠিক আছে সেইটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দিবলৈ সক্ষম হৈছিল ঠিক আছে তাৰ মানে কি এতিয়া চোৱা ভাৰতৰ মানুহে এই স্বদেশী আন্দোলনৰ আগতে জানা নাছিল যে গণ আন্দোলন কি হয় ঠিক আছে গণ আন্দোলন মানে বহুতো মানুহে যেতিয়া আন্দোলন কৰে ঠিক আছে বহুত মাছ মুভমেণ্ট বুলি কয় এইটো একচুৱেলি ইংলিছত ঠিক আছে তো স্বদেশী আন্দোলনে ভাৰতবাসীক প্ৰথমবাৰৰ বাবে বুজাইছিল যে যদি গণ আন্দোলন হয় তেতিয়া আমি যিকোনো কাম কৰিবলৈ সক্ষম হ'ম ঠিক আছে এতিয়া চোৱা দেশৰ বেছিভাগ মানুহে আন্দোলনত সমবেত হ'লে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত সেই কথা ভাৰতীয় স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল ইয়াৰ আগত এনেকুৱা ডাঙৰ গণ আন্দোলন হোৱা নাছিল কেতিয়াও সেইকাৰণে মানুহৰ মাজত এইবিলাক বস্তুৰ চল নাছিল সেই সময়ত কিন্তু যেতিয়া স্বদেশী আন্দোলনে এটা ডাঙৰ জয় লাভ কৰিলে যে ব্ৰিটিছে বংগক পুনৰ একত্ৰীকৰণ কৰিব তেতিয়া মানুহে বুজিব ষ্টাৰ্ট কৰিলে আচ্ছা গণ আন্দোলন যদি আমি কৰোঁ তেন্তে জয়যুক্ত হোৱাটো সুনিশ্চিত ঠিক আছে তাৰপিছত চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰ পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল ঠিক আছে তো ইয়াৰ আগতে কি কৰিছিল ভাৰতৰ যিখন জাতীয় কংগ্ৰেছ আছিল সিহঁতে কি কৰিছিল ব্ৰিটিছ যদি কিবা আমাৰ বিৰোধী কাম কৰে সিহঁতে কি কৰিছিল আবেদন নিবেদন জনাইছিল ঠিক আছে আৰু ব্ৰিটিছৰ লগত আলোচনা কৰিছিল ডিছকাছ কৰিছিল কথাটো যে এইবিলাক কৰিলে আমাৰ উন্নতি নহ'ব আৰু এইবিলাক কাম কৰিলে আমাৰ উন্নতি হ'ব ঠিক আছে তো এই কথাবোৰ কি কৰিছিল আগত ব্ৰিটিছৰ লগত ডিছকাছ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে বংগভংগক কেন্দ্ৰ কৰি ভাৰতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল কিন্তু যেতিয়া বংগভংগক বিভাজন কৰিলে ব্ৰিটিছে আৰু তেওঁলোকে আবেদন নিবেদন জনালে তথাপিও ব্ৰিটিছে কি কৰিছিল সিহঁতৰ কথাত গুৰুত্ব দিয়া নাছিল তো তেতিয়া জাতীয় কংগ্ৰেছৰ চিন্তাধাৰাত অলপমান চেঞ্জ আহিলে পৰিৱৰ্তন আহিলে কি চেঞ্জ আহিলে একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয় উন্নতি সম্ভৱ ঠিক আছে আমি আবেদন নিবেদন কৰাতকৈ আমি যদি গণসংগ্ৰাম কৰোঁ আমি যদি গণ আন্দোলন কৰোঁ তেতিয়াহে ভাৰতৰ উন্নতি সম্ভৱ আৰু সেইকাৰণে কি কৰিছিল ব্ৰিটিছে বংগক একত্ৰীকৰণ কৰিছিল ঠিক আছে তো এই কথা জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে বুজিব পাৰিলে তাৰপিছত চোৱা লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়ে ঘোষণা কৰিছিল যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বহুত ইম্পৰ্টেণ্ট আহিব পাৰে ডাইৰেক্টলি কুৱেশ্যন কোনে একচুৱেলি ইয়াৰ মূলতে কোন আছিল লৰ্ড কাৰ্জন আছিল ঠিক আছে মানে আমি শাসনো কৰিম লগতে শোষণো কৰিম শোষণ মানে বিভিন্ন ধৰণৰ টেক্স লগাম বংগভংগ বিভাজন কৰিম এইবিলাক কাৰ্যসূচী হাতত ল'ম ঠিক আছে যাতে ভাৰতীয় মানুহৰ শোষণ হয় বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন স্বদেশী পণ্য ব্যৱহাৰ স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি ঠিক আছে তো এইটো লৰ্ড কাৰ্জনৰ যিটো চিন্তাধাৰা আছিল শাসন আৰু শোষণ একেলগে কৰিম এইটো পোনপ্ৰথমবাৰৰ বাবে বংগদেশ কি কৰিছিল তাৰ প্ৰতি উত্তৰ দিছিল কি প্ৰতি উত্তৰ দিছিল যে আমি বিদেশী বস্তু বৰ্জন কৰিম বিদেশী বস্তু আৰু স্বদেশী বস্তু ব্যৱহাৰ কৰিম সেইকাৰণে কি হ'ব স্বদেশী শিল্প গঢ়ি উঠিব আমাৰ ঠিক আছে সেইকাৰণে ভাৰতৰ অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ যিখন অৰ্থনীতি আজি যেনেকুৱা পজিশ্যনত আছে আমাৰ শিল্প বিকাশ আমাৰ ইণ্ডাষ্ট্ৰি সৰু সুৰা ইণ্ডাষ্ট্ৰিবিলাক কুটিৰ শিল্পবিলাক যেনেকুৱা পজিশ্যনত আছে তাৰ মূলতে আছিল এই স্বদেশী আন্দোলন ঠিক আছে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল স্বৰাজ মানে আমি নিজে ৰাজ কৰিম মানে নিজে ৰাজ কৰিম আপোনাৰ দৰকাৰ নাই ইণ্ডিয়াত এতিয়া ঠিক আছে আমি ইণ্ডিয়াৰ মানুহে ইণ্ডিয়াক ধুনীয়াকৈ চলাই ল'বলৈ সক্ষম স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৰজীৰ পৌৰ সাহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত 1906 পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল বহুত ইম্পৰ্টেণ্ট হয় এইটো ঠিক আছে 2 ষ্টাৰ লগাই লোৱা এইটোত যে স্বৰাজ পোনপ্ৰথমবাৰৰ বাবে কেতিয়া দাবী কৰিছিল কোনে দাবী কৰিছিল ক'ত দাবী কৰিছিল আৰু কাৰ পৌৰ সাহিত্যত দাবী কৰিছিল ঠিক আছে কেতিয়া হৈছিল চোৱা 1906ত হৈছিল কোনটো অধিৱেশনত হৈছিল কলিকতা অধিৱেশনত হৈছিল তাত প্ৰেছিডেণ্ট কোন আছিল দাদাভাই নৰজী আছিল ঠিক আছে
তো এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, ঠিক আছে। তাৰপিছত চোৱা, স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰীৰ আন্দোলনৰ প্ৰৱণতা গঢ়ি উঠিছিল, ঠিক আছে। তো এনেকুৱা স্বদেশী আন্দোলনে এনেকুৱা এটা আন্দোলন আছিল য'ত ভাৰতীয় নাৰীয়ে কি কৰিছিল, পুৰুষৰ সমানে অংশগ্ৰহণ কৰিছিল, ঠিক আছে। আৰু তেওঁলোকৰ যিটো অংশগ্ৰহণ কৰিছিল সেইটো পোনপ্ৰথমবাৰৰ বাবে জিলিকি উঠিছিল এই স্বদেশী আন্দোলনৰ যোগেদি। দুটা ঘটনাই বংগদেশৰ নাৰী সমাজক আন্দোলনমুখী কৰি তুলিছিল। কোন দুটা ঘটনা চাওঁ আমি, ঠিক আছে। প্ৰথমটো আছিল প্ৰফুল্ল চাকিৰ ফাঁচীৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল। যিদিনাখন প্ৰফুল্ল চাকিক ফাঁচি দিয়া হৈছিল সিদিনা বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল। সিদিনা একো খোৱা নাছিল ইহঁতে। মাতৃসকলে পাকঘৰৰ ৰন্ধন কাৰ্য বন্ধ কৰি গোটেই দিনটো শোকত ম্ৰিয়মান হৈ দেশসেৱাৰ প্ৰতি উৎসাহিত হৈছিল। সেইদিনা কোনো পাকঘৰতে খোৱা বনোৱা নহয় আৰু কোনো মানুহে সেইদিনা খোৱা নাখায়। তো এনেদৰে কি কৰিছিল, প্ৰফুল্ল চাকিৰ ফাঁচীৰ বিৰুদ্ধে ব্ৰিটিছৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছিল। আৰু দ্বিতীয়টো আছিল বংগভংগক কেন্দ্ৰ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ অপৰাধত যুগান্তৰ পত্ৰিকাৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্তক যেতিয়া পুলিচে কঠোৰ শাস্তি বিহিছিল, তেতিয়া দত্তৰ মাতৃ ভুৱনেশ্বৰী দেৱীয়ে দুখ নকৰি সকলো নাৰীক আন্দোলনৰ কাৰণে সাজু হ'বলৈ আহ্বান জনাইছিল। ইম্পৰ্টেণ্ট এটা হয়, ইয়াত লাইন আছে যে যুগান্তৰ পত্ৰিকাৰ সম্পাদক সেই সময়ত কোন আছিল, সেই সময়ত আছিল ভূপেন্দ্ৰনাথ দত্ত। তো তেতিয়া ভূপেন্দ্ৰনাথ দত্তক পুলিচে কঠোৰ শাস্তি বিহিছিল, ঠিক আছে। তো যিখন ভূপেন্দ্ৰনাথ দত্তৰ মাতৃ আছে ভুৱনেশ্বৰী দেৱী, সেইখন স্বামী বিবেকানন্দৰ মাতৃ হয় একচুৱেলি, ঠিক আছে। তেওঁ কি কৰিছিল, দুখ নকৰি সকলো মহিলাক আহ্বান জনাইছিল কি এই আন্দোলনত আপোনালোকে আহি অংশগ্ৰহণ কৰক। তো এই দুটা ঘটনাই কি কৰিছিল, ভাৰতীয় নাৰীৰ মনত এই আন্দোলনৰ প্ৰতি যিখন প্ৰৱণতা আছিল সেইটো বেছি বৃদ্ধি পাইছিল, ঠিক আছে। হাজাৰ হাজাৰ নাৰীয়ে পুৰুষৰ লগত সমানে আন্দোলনত ভাগ ল'বলৈ সাজু হৈছিল আৰু পুৰুষৰ সমানে হাজাৰ হাজাৰ মহিলাসকলে কি কৰিছিল, এই আন্দোলনত ভাগ লৈছিল, ঠিক আছে। তাৰপিছত চোৱা, স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। এক ছেকেণ্ড ৰ'বা, ঠিক আছে। কি কৈছে ইয়াত চোৱা, স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এছাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল। এতিয়া চোৱা, এই আন্দোলনটো আছিল এনেকুৱা প্ৰথমটো আন্দোলন য'ত বিভিন্ন ধৰণৰ জাতি, বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ আৰু বহুত পৰিমাণে মানুহ কি কৰিছিল, অংশগ্ৰহণ কৰিছিল। সেইকাৰণে ইয়াক গণ আন্দোলন বুলি কোৱা হয়। তো এইটো এটা একচুৱেলি কি আছিল, সূচনা আছিল এটা বিপ্লৱৰ। কি বিপ্লৱ, আমি ভাৰতক স্বাধীন কৰিব লাগে, ঠিক আছে। তো তাৰপিছত চাব গ'লে স্বদেশী আন্দোলন, তাৰপিছত গান্ধীজীয়ে বিভিন্ন ধৰণৰ আন্দোলন গ্ৰহণ কৰিছিল। তো এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত কি হৈছিল, ভাৰতে এদিনা স্বাধীন হৈছিল। তো এই আন্দোলন কি কৰিছিল, ভাৰতৰ স্বাধীনৰ যিখন গড় এইখন গঢ়ি তুলিছিল, ঠিক আছে। বংগভংগ বাতিলৰ সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যৰ্থতা সুপুষ্ট ৰূপত প্ৰকাশ কৰি গৈছিল, ঠিক আছে। একচুৱেলি কি হৈছিল, স্বদেশী আন্দোলনৰ ফলত ব্ৰিটিছে বংগভংগ আঁচনি বন্ধ কৰি দিছিল। বংগ কি কৰিছিল, আকৌ পুনৰ একত্ৰীকৰণ কৰিছিল। তো ব্ৰিটিছৰ এইটো একটা কি আছিল, ফেইলিয়াৰ আছিল, পৰাজয় আছিল, ঠিক আছে। স্বদেশী আন্দোলনৰ সাফল্যই ভাৰতবাসীক উৎসাহিত কৰিছিল আৰু এই উৎসাহে পৰৱৰ্তী পৰ্যায়ত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা জাতীয় সংগ্ৰামক শক্তিশালী আৰু ব্যাপক কৰি তুলিছিল। যিটো মই জাষ্ট তোমালোকক ক'লোঁ, এইটো আছিল আৰম্ভণি। তাৰপিছত এই ছেম পথ আমি অনুসৰণ কৰি কি কৰিছিলোঁ, মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্ন ধৰণৰ জাতীয় সংগ্ৰাম গঢ় দিছিলোঁ আৰু ভাৰতক স্বাধীন কৰিছিলোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বংগভংগ বিৰোধী আন্দোলনৰ সাফল্য এটা উল্লেখযোগ্য ঘটনা হিচাপে চিহ্নিত হৈ ৰ'ব, ঠিক আছে। যদি এই গণ আন্দোলনটো গণ আন্দোলনটো হৈছিল, যদি কিবা কাৰণত বিফল হ'ব লগা আছিল, তেতিয়া কি আছিল, আমি পৰৱৰ্তী সময়ত সেই কনফিডেন্সটো পাবলৈ সক্ষম হোৱা নাছিলোঁ যাতে আমি বেলেগ এটা আন্দোলন কৰিব পাৰিম। অকল এইটো আন্দোলনৰ সাফল্যহে আমাক আত্মশক্তি দিছিল, আমাক উৎসাহিত কৰিছিল যে আমি মহাত্মা গান্ধীৰ নেতৃত্বত বেলেগ বেলেগ ধৰণৰ জাতীয় সংগ্ৰামত অংশগ্ৰহণ কৰিব পাৰিম আৰু গণ আন্দোলনৰ এনেকুৱা এটা সামৰ্থ্য আছে যে ভাৰতক আমি স্বাধীনো কৰিব পাৰিম, ঠিক আছে। তো এইটো এটা আছিল উল্লেখযোগ্য ঘটনা ভাৰতৰ ইতিহাসত। তো আই থিংক এই চেপ্টাৰটো এতিয়া শেষ আমাৰ, ঠিক আছে। নেক্সট আমি ইতিহাসৰ এটা চেপ্টাৰ কমপ্লিট কৰিলোঁ। নেক্সট আমি ৰাজনীতি বা অৰ্থনীতি দুটাৰ পৰা এটা যিকোনো আৰম্ভ কৰিম, ঠিক আছে। আৰু তোমালোকে যদি পাৰ্ট 9 লৈ চাইছা তাৰ বাবে থেংক ইউ।
মই যিবিলাক কথা তোমালোকক ক্লাছত কৈছোঁ সেইবিলাক কথা তোমালোকে নোটছ বনাই ৰাখিবা, ঠিক আছে। আৰু এনেকৈ নোটছ বনাবা যাতে বহুত শ্বৰ্টত নোটছ হয়, ডাইৰেক্টলি NCERT-ৰ পৰা লাইন বাই লাইন কপি কৰিব নালাগে নোটছত, জাষ্ট এটা লাইন লিখি থবা, ঠিক আছে, যে এইটো কাম এইটো সময়ত হৈছিল, তাৰ নেতৃত্বত হৈছিল আৰু কি আছিল, এনেকুৱা টাইপ, ঠিক আছে। বহুত শ্বৰ্টত নোট বনাবা যাতে তোমালোকৰ ৰিভাইজত সুবিধা হয়। যিমান ডাঙৰ নোটছ বনাবা সিমান তোমালোকে ৰিভাইজ কৰিব নোৱাৰিবা, ঠিক আছে। যদি NCERT নহয়, SCERT, অসমৰ SCERT-ত যিমানখিনি চেণ্টেঞ্চ থাকিব গোটেইখিনি চেণ্টেঞ্চ যদি তোমালোকে নিজৰ বহীত লিখি লোৱা তেন্তে এইটো কিতাপে হৈ যাব, তো সেইটো ৰিভাইজ কৰাৰ কোনো মানেই নাহে, ঠিক আছে। তো তোমালোকে যিমান শ্বৰ্টত পাৰিবা সিমান শ্বৰ্টত নোটছ বনাবা যাতে পৰীক্ষাৰ আগদিনা বহুত কম সময়ৰ ভিতৰত তোমালোকে এইবিলাক ৰিভাইজ কৰিব পাৰা, ঠিক আছে। তো থেংক ইউ ভেৰি মাছ। যদি ভিডিঅ'টো ভাল লাগে ইয়াৰ এটা প্লে'লিষ্ট বনাই দিম, ঠিক আছে, পাৰ্ট 1-ৰ পৰা পাৰ্ট 9লৈকে তোমালোকে পৰীক্ষাৰ আগতো চাব পাৰিবা আৰু বেছি সময়ো নালাগে, 20 মিনিটকৈ এটা ভিডিঅ', তো পাৰ্ট 9টা ভিডিঅ' আছে, ঠিক আছে। তো ইমান সময়ো নালাগে, তোমালোকে বহুত জল্দি ৰিভাইজো কৰিব পাৰিবা, সেইকাৰণে আমি এটা প্লে'লিষ্ট বনাই দিম। আৰু লগ পাম নতুন এটা ভিডিঅ' লৈ, নতুন এটা চেপ্টাৰৰ লগত, ঠিক আছে। থেংক ইউ ভেৰি মাছ।